আজি আমাৰ শ্ৰদ্ধাৰ সদ্য অৱসৰী বলৰাম দাস ছাৰৰ তেখেত কৃতি শিক্ষক সমাজ হিতৈষী আৰু এইখন ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেওঁ ভাৰপ্ৰাপ্ত অধ্যক্ষ তেখেতৰ যোৱা 28/2/2025 ইংৰাজী চনত তেখেতৰ বিদায় হৈছিল আৰু সেই উপলক্ষে আজি দিনজোৰা কাৰ্যসূচীৰে এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতৰ এখন ৰাজহুৱা সম্বৰ্ধনা সভা এখন হল লগতে তেখেতৰ কৃতি সম্বলিত এখন গ্ৰন্থ তেখেত অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হল আৰু এই আটাইবোৰ কাৰ্য সমাপন কৰাৰ কাৰণে আমাৰ মাজত উপস্থিত আছিল সভা উদ্বোধক হিচাপে ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয় হোজাইৰ মাননীয় প্ৰাক্তন উপাচাৰ্য ডক্টৰ কমলেন্দু ভট্টাচাৰ্য ডাঙৰীয়া আছিল আমাৰ মাজত তাৰ পিছত তেখেতৰ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰাৰ বাবে আমাৰ মাজত উপস্থিত আছে কবিতা চৌধুৰী বাইদেউ ডক্টৰ কবিতা চৌধুৰী তেখেত চামতা মহাবিদ্যালয়ৰ তেখেত ভাৰপ্ৰাপ্ত উপাধ্যক্ষা আৰু লগতে আমাৰ সন্মানীয় অতিথি হিচাপে তামুলপুৰ বিধানসভা সমষ্টিৰ শ্ৰদ্ধাৰ জলেন দৈমাৰী ছাৰো আমাৰ মাজত উপস্থিত আছিল আৰু এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ অঞ্চলৰ প্ৰায় 500-600 মান গুণমুগ্ধ ব্যক্তিসকলৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰে এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ পাই আমিও শ্ৰদ্ধাৰ শিক্ষাগুৰু বলৰাম দাস ছাৰক তেখেতৰ অৱসৰী কালত তেখেতক অকণমান কৃতিত্ব অকণমান তেখেতৰ প্ৰতি থকা কৃতিত্ব অকণমান কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পাই আমিও ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ আমাৰ পৰিয়ালবৰ্গই আমি নিজকে ধন্য মানিছোঁ ইমানখিনি বৃহত্তৰ ধমধমা অঞ্চলকে ধৰি নলবাৰী জিলালৈকে বিভিন্ন দল সংগঠনে আৰু বিভিন্নজন ব্যক্তিয়ে ব্যক্তিগতভাৱে বলৰাম দাস ছাৰক আজিৰ এই অনুষ্ঠানতে সম্বৰ্ধনা কৃতজ্ঞতা জ্ঞাপন কৰিছে বিভিন্ন ধৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছে যিটো দেখি আমি অভিভূত হৈছোঁ আমি আটাই যথেষ্ট আনন্দ পাইছোঁ যে চাকৰিৰ বিদায় বেলাত এজন ব্যক্তিক এনেকুৱাকৈ আমি আশা ৰাখিছোঁ ভৱিষ্যতেও যিসকলে মানে দেশৰ ভৱিষ্যত গঢ়া কাৰ্যত দিন ৰাতি ব্ৰতী হৈ থাকে তেখেতসকলে এনেকৈ সন্মান এনেকৈ কৃতজ্ঞতা যাচিব বুলি আমি আশা ৰাখিছোঁ আমাৰ প্ৰিন্সিপাল বলৰাম দাস ছাৰৰ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ সঁচাকৈ আনন্দিত পাইছোঁ আৰু আমাৰ এটা ভাল কথাটো হ'ল এই গোটাই পাৰ্কখিনি এতিয়া তামুলপুৰ সমষ্টিত সোমাই গ'ল নিশ্চয় ইয়াত বহুত আমাৰ উন্নয়নৰ কাম ইয়াৰ ৰাইজৰ হ'বলগীয়া আছে গতিকে মই ইয়াৰ ৰাইজৰ লগত জড়িত হোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আমি ইয়াত উপস্থিত হৈ বলৰাম দাস ছাৰৰ যিখিনি ৰাইজক আৰু সমাজৰ আৰু ত্যাগ আৰু অৰিহণা এইটো মই বুজিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত উপস্থিত হৈ দেখিছোঁ আজি সকলোৱে ৰাজহুৱা সম্বৰ্ধনা নাপায় সকলো ব্যক্তিয়ে ৰাজহুৱা সম্বৰ্ধনা নাপায় কিন্তু আজি বলৰাম দাস ডাঙৰীয়াই আজি ৰাজহুৱা সম্বৰ্ধনা পাইছে নিশ্চয় তেখেতৰ জীৱনৰ ৰাইজৰ সমাজৰ আৰু ছাত্ৰ জীৱনৰ ছাত্ৰ সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে অৰিহণা যথেষ্ট আছে গতিকে এনেকুৱা ব্যক্তিৰ আজি ৰাজহুৱা সম্বৰ্ধনাত উপস্থিত থাকিব পায় আৰু তেখেতক সম্বৰ্ধনা জনাব পাই নিজকে সুখী কৰিছোঁ আৰু বৃহত্তম ধমধমা অঞ্চলৰ পৰৱৰ্তী সময়ত আমি এনেকুৱা ব্যক্তিসকলক লৈ এটা সমাজ সচেতনতা আগবাঢ়ি কেনেকৈ লৈ যাব পাৰোঁ ইয়াৰ কাৰণে প্ৰয়াস কৰিম